ইফতাৰ মেহফিলত গৈ ৰাজনীতি বাদ দিয়া নাই ৰকিবুল হুছেইনে। চামগুৰি সমষ্টিৰ বৰভেটিৰ ইফতাৰ মেহফিলত উপস্থিত হৈ হিমন্ত বদৰুদ্দিন ভাই ভাই বুলি ক'লে ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনে। নাও বুৰিলেও টিঙৰ পৰা নমাত নাই অহংকাৰী ৰকিবুল হুছেইন। বিসম্বাদত জৰ্জৰিত কংগ্ৰেছৰ স্থিতি সম্পৰ্কে নিমাতী কন্যা জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰকিবুল হুছেইন। চামগুৰি সমষ্টিত নতুনকৈ অন্তৰ্ভুক্ত হোৱা বৰভেটি পঞ্চায়তৰ শিমলুগুৰিত আজি অনুষ্ঠিত হোৱা পবিত্ৰ ৰমজান মাহৰ ইফতাৰ পাৰ্টিত যোগদান কৰে যদিও অল্প সংখ্যক লোকে উপস্থিত থাকে ৰকিবুলৰ ইফতাৰ মেহফিলত। নিউজ ডেস্ক ৰিপৰ্ট বতৰদবা লাইভ। মই নিদিলোঁ কাৰণে বোলে বেয়া পাইছে। ভূপেন বৰা ডাঙৰীয়াই চামগুৰিত তেওঁৰ প্ৰধান কথা হ'ল তেওঁ উপ নিৰ্বাচনত চামগুৰিত উঠিব খুজিছিল। চামগুৰিত তেওঁ উঠিব খুজিছিল বুলি মই ঘুণাক্ষৰে নাজানো। তেওঁ যদি সঁচাকৈ স্বাভিমানী অসমীয়া তেওঁলোকৰ ভাষাত, তেতিয়া স্বাভিমানী অসমীয়াই তেওঁ উপ নিৰ্বাচন বিহালীতো হৈছে, বৰাকতো হৈছে, বঙাইগাঁৱতো হৈছে, চামগুৰিতো কিয় লাগে স্বাভিমানী অসমীয়াজনক? এইটো মানুহে কি বুজি উঠা নাই নেকি? আৰু তেওঁ উঠিবলগীয়া কিয় হ'ল? সেই সময়ত নিৰ্বাচন খেলা নাছিল নেকি? এবাৰ নহয়, দুবাৰ নহয়, তিনিবাৰ বুলি কৈ আছিলোঁ। কালিতো মোহনে কৈছে আপুনি কি তিনিবাৰ কৈছে? তিনিবাৰ নহয়। এটা MP এলেকাত 9টাকৈ 10টাকৈ বিধানসভা থাকে। তাৰমানে সেই 9টাতো হাৰিছে, বাকী 2টাতো হাৰিছে, 11বাৰ হাৰিছে তেওঁ। তাৰপিছত চামগুৰিত নিদিয়াৰ কাৰণে তেওঁ বোলে বেয়া পাইছে। এইটোতো মই ঘূৰাক্ষৰে নাজানো। তেওঁ দোকান খুলিব গৈছে, আজি আপোনাক কৈছিলোঁ। তিনিবাৰ এই 11টা সমষ্টিত হাৰি 9-2 11টা সমষ্টিত হাৰি দোকান খুলিব গৈছিল। মই ৰকিবুল হুছেইনে তেওঁক আনি ক'লোঁ যে আপুনি আহক, আপুনি কংগ্ৰেছৰ সভাপতি হ'ব। সেইবিলাকতো এতিয়া স্বীকাৰ নকৰে। তেওঁ য'তে খায় ত'তেই মই এতিয়া মুখেৰে লাহে লাহে খুলিব লাগিব। তেওঁক কোনে ইমান উত্থান কৰিছিল? মাতং সিঙে তেওঁক লাগি পেলাই আমাৰ প্ৰদেশ কংগ্ৰেছৰ যুৱ কংগ্ৰেছৰ সভাপতি পাতিছিল। তেওঁ বাহিৰৰ পৰা আহিয়ে ঘপককৈ আপোনাৰ ৰিয়ট কংগ্ৰেছৰ প্ৰেছিডেণ্ট হৈছিল। মাতং সিঙে পাতিছিল। মাতং সিঙে পাতাৰ পিছত তেওঁৰ কাৰ ঘৰত আছিলে? মণিকুমাৰ চুব্বাৰ ঘৰৰ আগত আছিলে। সেই সময়ত স্বাভিমানী অসমীয়াজনে মাতং সিঙৰ লগ খালে, তৰুণ গগৈ ডাঙৰীয়াক বিৰোধিতা কৰিলে। এইবিলাক তেওঁলোকৰ ইতিহাস। এই হিমন্ত বিশ্ব শৰ্মাৰ লগত ঠিকে আছে। হিমন্ত বিশ্ব শৰ্মাও আছুক এৰি আলফা কৰিলে, আলফা এৰি AGP কৰিলে, AGP কৰি কংগ্ৰেছ কৰি যেনেকৈ BJP কৰিলে। আমাৰ একেধৰণৰ কথা। আৰু আপোনালোকক মই আজি কৈছোঁ, আৰু এজন মোৰ লগত আছিলে, আজি মই যাব নোৱাৰিলোঁ মোৰ কঁকালৰ বিষত। মই ডাক্তৰে মোক উঠিব মনা কৰাৰ কাৰণে মোৰ এবাৰ ডিমৌলৈ যোৱা ইচ্ছা আছিল। ডিমৌৰ এজন যিজনে আছে BJPৰ পৰা দেখা গৈ আছে যে এইবাৰ আহি আপোনাৰ এই নাজিৰো আছে। কি নাম ক'লে? নাজিৰ আকৌ নামটো ভালকৈ কওকচোন। নাজিৰ হুছেইন মুখ্যমন্ত্ৰীক কৈ দিবচোন নামটো কি। এইবিলাকৰ কি উত্তৰ দিম মই? এতিয়া এইবাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই গোটেই জাতি জনগোষ্ঠীক ঠগাই এতিয়া ইলেকশ্যনৰ সময়ত হাবাথুৰি খাই বিভিন্ন ধৰণে আজি উলট পালট বকিবলৈ আৰম্ভ কৰিছে। যেতিয়া গৌৰৱ গগৈ ডাঙৰীয়াই যোৰহাটত লোকসভা নিৰ্বাচনত উঠিছিল, মই লাহে লাহে কৈছোঁ, সেই সময়ত কেন্দ্ৰতো BJP চৰকাৰ, ৰাজ্যতো BJP চৰকাৰ, আৰু যোৰহাট লোকসভা সমষ্টিৰ যিমানবিলাক বিধানসভা সমষ্টি আছে তাৰ বেছিভাগতে BJPৰ MLA। সেই সময়ত বীৰ দৰ্পে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছিল যে গৌৰৱ গগৈ ডাঙৰীয়াই কমেও 3 লাখ ভোটত আমি পৰাস্ত কৰিম। তেওঁৰ সৈন্য সামন্ত মন্ত্ৰী সামন্ত চব আপোনাক তেওঁৰ বিৰুদ্ধে লগাই দিলে। তেওঁ গোটেই এডমিনিষ্ট্ৰেশ্যন DC SP, আমাৰ ইয়াৰ SP জন যেনেকৈ নগাঁৱৰ SP জন যোৱাবাৰ উপ নিৰ্বাচনত পৰা BJP হৈ কাম কৰিলে, ঠিক একেদৰে গোটেই এডমিনিষ্ট্ৰেশ্যনে কাম কৰাৰ পাছতো BJP MLA থকা সমষ্টিত গৌৰৱ গগৈ ডাঙৰীয়াক ভোট দি যি 3 লাখ ভোটত হাৰিব বুলি কৈছিল, তাৰ 1.5 লাখ ভোটৰ ব্যৱধানত গৌৰৱ গগৈ ডাঙৰীয়া বিজয়ী হ'ল। আৰু যেতিয়াই আপোনাৰ গৌৰৱ গগৈ ডাঙৰীয়া বিজয়ী হ'ল, সেই দিনাৰ পৰা আপোনালোকে দেখিব যে তেওঁৰ চুলি আউল বাউল হৈ গ'ল। এই কথা চুলি আউল বাউলৰ কথাটো মই কোৱা নাই, আমাৰ জুবিন গাৰ্গে কৈছে। জুবিন গাৰ্গে ফটো এখনো দেখাই দিছে। সেইদিনাৰ পৰা তেওঁৰ টোপনি নাইকিয়া হ'ল, আৰু সেইকাৰণে অসংলগ্ন কথা বতৰা তেওঁৰ আৰম্ভ হ'ল। সেইকাৰণে আজি আপোনালোকে দেখিছে উজনিত যেতিয়া আহোম সম্প্ৰদায়ৰ পৰা আদি কৰি যিসকলক জনজাতি দিম বুলি কৈছিল, 6 জনগোষ্ঠীৰ মানুহ যেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওপৰত বিক্ষুব্ধ, যেতিয়া জনজাতিৰ লোকসকল বিক্ষুব্ধ, যেতিয়া টি গাৰ্ডেনৰ মানুহসকলে নিজৰ প্ৰতিনিধি মৰ্যাদা নোপোৱাৰ কাৰণে তেওঁলোকে বিক্ষুব্ধ, যেতিয়া লোৱাৰ আছামত কোচ-ৰাজবংশী লোকসকল বিক্ষুব্ধ, বঙালী হিন্দু মানুহখিনিয়ে দেখিছে যে আমি প্ৰাপ্য ৰাজনৈতিক সন্মান পোৱা নাই,
এতিয়া তেওঁক দৰকাৰ হৈছে তেওঁৰ পুৰণি বন্ধু বদৰুদ্দিন আজমল ডাঙৰীয়া। বদৰুদ্দিন আজমল ডাঙৰীয়াই আপোনালোকে দেখিছে যে আকৌ নতুনকৈ কোৱা আৰম্ভ কৰিছে যে